তেওঁলোকে ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম দি তেওঁলোকে আমাক কথাবোৰ জনাইছে যে আমাৰ ভিডিঅ'ৰ পৰা লাভৱান হৈছে। কণ্ঠ আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিংবা মৰিম শ্লোগানটো দিছিল। হেল্ল' এভৰিৱান, তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছোঁ। এইটো ক্লাছ 10 ছ'চিয়েল সায়েন্সৰ। আজি আমি তোমালোকৰ আগত কেইটামান MCQ কোৱেশ্চন ডিছকাশ্যন কৰিম আৰু এই কোৱেশ্চনবোৰ আমি তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট হৈ যোৱা পেপাৰবোৰৰ পৰা লৈছোঁ। আশা কৰিছোঁ আজি তোমালোকে ভিডিঅ'টো ভাল পাবা। আৰু যিসকলে আমাৰ এই চেনেলটোত নতুন তেওঁলোকক আমি জনাই দিছোঁ যে তেওঁলোকৰ কাৰণে আমি MCQ সিৰিজ আৰু ইম্পৰ্টেণ্ট কোৱেশ্চন সিৰিজ ষ্টাৰ্ট কৰিছোঁ। যদি তোমালোকে আমাৰ সেই সিৰিজৰ ভিডিঅ'বোৰ চোৱা নাই, মই প্লেলিষ্ট বনাই দিছোঁ, তোমালোকে চাই ল'বা। আৰু ক্লাছ 10ৰ কাৰণে আমাৰ এটা হোৱাটছএপ গ্ৰুপ আছে য'ত তোমালোকক আমি PDF-বোৰ দিওঁ। তোমালোকে আমাৰ সেই হোৱাটছএপ গ্ৰুপটোত জইন হৈ ল'বা আৰু আমাৰ এটা হোৱাটছএপ চেনেলো আছে, তাত তোমালোকে জইন হৈ ল'বা। সো আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিছোঁ। তো ইয়াৰ প্ৰথম কোৱেশ্চনটো কি দিয়া আছে চোৱা। ঐক্যবংগ এটা বৃহৎ শক্তি, দ্বিখণ্ডীকৰণে বৃহৎ বংগ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব। উক্তিটো কাৰ? এ নাম্বাৰ দিয়া আছে হাবাৰ্ট বিজলি, বি নাম্বাৰ দিয়া আছে উইলিয়াম আৰ্ট, সি নাম্বাৰ দিয়া আছে লৰ্ড কাৰ্জন আৰু ডি নাম্বাৰ দিয়া আছে লৰ্ড মিণ্টো। তো এই উক্তিটো যেটো উক্তি আমাক ইয়াতে দিয়া আছে, এই উক্তিটো কাৰ বুলি কৈছে? তো এই উক্তিটো কোনে দিছিল? হাবাৰ্ট বিজলি। তো অপশ্যন নাম্বাৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে। হুইচ অফ দ্য ফলোইং ইজ এ মেন মেড ৰিচোৰ্চ? তলত দিয়াবোৰৰ কণ্ঠ এটা মানৱ সৃষ্ট সম্পদ, মানে মানুহে সৃষ্টি কৰা, হয় নে নহয়? তো এ নাম্বাৰ দিয়া আছে নদ নদী, বি নাম্বাৰ দিয়া আছে অৰণ্য, সি নাম্বাৰ দিয়া আছে জলসিঞ্চন নলা আৰু ডি নাম্বাৰ দিয়া আছে খনিজ তেল। তো ইয়াৰ ভিতৰত কোনটো হ'ব? জলসিঞ্চন নলা, হয় নে নহয়? জলসিঞ্চন নলা। তো অপশ্যন নাম্বাৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে। ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছিল কিমান চনত? ইয়াতে এ নম্বৰ অপশ্যন দিয়া আছে 1886 চনত, বি নাম্বাৰ দিয়া আছে 1968 চনত, সি নাম্বাৰ দিয়া আছে 1986 চনত আৰু ডি নাম্বাৰ দিয়া আছে 2001 চনত। তো ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছিল কিমান চনত? 1986 চনত। অপশ্যন নাম্বাৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে। 1910 চনৰ মাৰ্চ মাহত মুছলিম লীগ কাৰ্যকাল কলৈ স্থানান্তৰিত কৰা হৈছিল? এ নাম্বাৰ দিয়া আছে ঢাকা, বি নাম্বাৰ দিয়া আছে কলিকতা, সি নাম্বাৰ দিয়া আছে লক্ষ্ণৌ আৰু ডি নাম্বাৰ দিয়া আছে শ্বিলং। তো 2010 চনৰ মাৰ্চ মাহত মুছলিম লীগৰ যিটো কাৰ্যালয় আছিল সেইটো কলৈ স্থানান্তৰিত কৰা হৈছিল? লক্ষ্ণৌলৈ স্থানান্তৰিত কৰা হৈছিল। অপশ্যন নাম্বাৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে। অমুদ্ৰিত ধাতুমান ব্যৱস্থাত নিম্নলিখিত কোনবোৰ অসুবিধাই দেখা দিছে? তো এ নাম্বাৰ দিয়া আছে নকল ধাতুৰ ব্যৱহাৰৰ ফলত হোৱা বিশ্বাসৰ সমস্যা, বি নাম্বাৰ দিয়া আছে মুদ্ৰাৰ নিৰ্মাণ প্ৰক্ৰিয়াত অসুবিধা, সি নাম্বাৰ দিয়া আছে মুদ্ৰাৰ পৰিবহনৰ সুৰক্ষাৰ সমস্যা আৰু ডি নাম্বাৰ দিয়া আছে সোণ আৰু ৰূপৰ অসীম যোগান। তো অমুদ্ৰীয় ধাতুময় ব্যৱস্থাত মানে কোনটো অসুবিধাই দেখা দিছিল? অপশ্যন নাম্বাৰ বি মুদ্ৰা নিৰ্মাণ প্ৰক্ৰিয়াত অসুবিধা। নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে। ৰাইট ডাউন এনি টু পজিটিভ এক্সপেক্ট অফ দ্য পাৰ্টিশ্যন অফ বেংগল। যে বংগ বিভাজনৰ যিকোনো দুটা ইতিবাচক দিশ লিখা। তো এইটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে, তোমালোকে এইটো ভালকৈ চাই ল'বা। নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে। হোৱাই ইজ ব্লেক মানি কনচিডাৰ্ড হাৰ্মফুল ফৰ এন ইকনমি? মেনশ্যন এনি টু নেগেটিভ ইফেক্ট ইট হেজ অন দ্য গভৰ্ণমেণ্ট এণ্ড ছ'চাইটি। কলা মুদ্ৰা কিয় দেশৰ অৰ্থনীতিৰ বাবে ক্ষতিকাৰক বুলি গণ্য কৰা হয়? চৰকাৰ আৰু সমাজৰ ওপৰত ইয়াৰ দুটা কুপ্ৰভাৱ উল্লেখ কৰা। সো এইটো কোৱেশ্চন তোমালোকৰ 3 মাৰ্কৰ কাৰণে আহিব পাৰে, ভালকৈ চাই ল'বা। নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে। ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগতে নিয়ন্ত্ৰণ পৰিষদৰ অৱসান ঘটাইছিল। ক নাম্বাৰ দিয়া আছে 1861 চনৰ আইনে, খ নাম্বাৰ দিয়া আছে 1858 চনৰ আইনে, গ নাম্বাৰ দিয়া আছে 1885 চনৰ আইনে আৰু ঘ নাম্বাৰ দিয়া আছে 1935 চনৰ আইনে। তো ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগতে নিয়ন্ত্ৰণ পৰিষদৰ অৱসান ঘটাইছিল কিমান চনত? 1858 চনৰ আইনে। অপশ্যন নাম্বাৰ খ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে। তলৰ কণ্ঠ স্বদেশী আন্দোলনৰ কাৰ্যসূচীৰ অংশ নহয়। মানে তলত 4টা আমাক দিয়া আছে, ইয়াৰ ভিতৰত কণ্ঠ মানে স্বদেশী আন্দোলনৰ কাৰ্যসূচীৰ অংশ নহয় বুলি আমাক সুধিছে। ক নাম্বাৰ দিয়া আছে স্বদেশী, খ নাম্বাৰ দিয়া আছে বয়কট, গ নাম্বাৰ দিয়া আছে জাতীয় শিক্ষা আৰু ঘ নাম্বাৰ দিয়া আছে সত্যাগ্ৰহ। ইয়াৰ পৰা অপশ্যন নাম্বাৰ ঘ সত্যাগ্ৰহটো স্বদেশী আন্দোলনৰ অংশ নহয়। নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে।
বংগবাসীয়ে জাতীয় শোক দিৱস পালন কৰিছিল ক নম্বৰ দি আছে 1903 চনৰ 16 অক্টোবৰ খ নম্বৰ দি আছে 1905 চনৰ 16 অক্টোবৰ গ নম্বৰ দি আছে 1903 চনৰ 16 ছেপ্টেম্বৰ আৰু ঘ নম্বৰ দি আছে 1905 চনৰ 16 নৱেম্বৰ তো বংগবাসীয়ে জাতীয় শোক দিৱস পালন কৰিছিল 1905 চনৰ 16 অক্টোবৰ অপশন নম্বৰ খ হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে সুপ্ৰভাত আছিল ক নম্বৰ দি আছে এখন নাটক খ নম্বৰ দি আছে এখন গ্ৰন্থ গ নম্বৰ দি আছে এটি প্ৰবন্ধ আৰু ঘ নম্বৰ দি আছে এখন মহিলা আলোচনী তো সুপ্ৰভাত কি আছিল এখন মহিলা আলোচনী অপশন নম্বৰ খ হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে কণ্ঠ আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিংবা মৰিম শ্লোগানটো দিছিল তো কণ্ঠ আন্দোলনৰ সময়ছোৱাত দিছিল ক নম্বৰ দি আছে ভাৰত ত্যাগ আন্দোলনত খ নম্বৰ দি আছে আইন অমান্য আন্দোলনত গ নম্বৰ দি আছে অসহযোগ আন্দোলনত আৰু ঘ নম্বৰ দি আছে খিলাফত আন্দোলনত তো গান্ধীজীয়ে কৰিম কিংবা মৰিম এই শ্লোগানটো ভাৰত ত্যাগ আন্দোলনৰ সময়ত দিছিল তো অপশন নম্বৰ ক হ'ব ইয়াৰ শুদ্ধ উত্তৰ তো আজি ভিডিওটোত আমি এইখিনিয়ে কোৱেশ্চন তোমালোকক ডিসকাস কৰিলো আৰু কোৱেশ্চন আছে সেইবোৰ কোৱেশ্চন আমি তোমালোকক নেক্সট ভিডিওত তোমালোকক ডিসকাস কৰিম সো আজি ভিডিওটো কেনে পালা তোমালোকে কমেন্ট সেকশনত জনাবা আৰু নেক্সট ভিডিওত আমি বাকি যিবোৰ কোৱেশ্চন আছে সেই কোৱেশ্চনবোৰ তোমালোকৰ আগত ডিসকাস কৰিম তোমালোকে আমাৰ ভিডিওবোৰ পাবৰ কাৰণে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকৰ কাৰণে আমি এমসিকিউ সিৰিজ আৰু ইম্পৰ্টেন্ট কোৱেশ্চন সিৰিজ আৰম্ভ কৰিছো সেই ভিডিওবোৰ তোমালোকে চাবা আৰু বহুতো ষ্টুডেন্ট আমাৰ ভিডিওৰ পৰা উপকৃত হৈছে বুলি আমাক জনাইছে তেওঁলোকৰ ফাৰ্স্ট ইউনিট টেষ্ট এক্সাম দি তেওঁলোকে আমাক কথাবোৰ জনাইছে যে আমাৰ ভিডিওবোৰৰ পৰা লাভৱান হৈছে সো তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকৰ কাৰণে আমি পেপাৰবোৰ এনালাইসিস কৰি তাৰ পৰা কি কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব পাৰে সেই হিচাপে আমি ভিডিও লৈ আহিম সো ইমানখিনি কন্টেন্ট তোমালোকে পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা সো আজি ভিডিওটো ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো